বৰষুণৰ বতৰ। ৰাতিপুৱাৰ পৰা ইমান বৰষুণ দিছে। গধূলি টাইমত মাইনাই ক'লে, মা পকৰি বনোৱাচোন, তাই খাবলৈ মন গৈছে। মোৰ লাগিছে এলাহ। তাৰপিছত মই ক'লোঁ, যোৱা তুমি মেগীকে বনাই খোৱা। তাৰপিছত তাই মেগী বনালে। বহুত দিন ময়ো ভিডিঅ' দিয়া নাই, পাৰ্চনেল ইছ্যুৰ কাৰণে দিব পৰা নাছিলোঁ। এতিয়া ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। তাই মেগী বনাই থাকোঁতে মই ভাবিলোঁ যে বহুত দিন ব্লগ বনোৱা নাই, অকণমান পাৰ্চনেল ইছ্যুৰ কাৰণে আজি বনাওঁ। পিছে তাই ভাল নাপায় ভিডিঅ' চিডিঅ' বনাই। ভিডিঅ'ৰ আগত আহিও তাই ভাল নাপায়। মোৰ কোনোটো ভিডিঅ'তে তাই নাই, কিন্তু বনাইছে কাৰণে মেগীখিনি অকণমান ভিডিঅ' এটা কৰি ৰাখিলোঁ। মেগীত মটৰ দিছে, বিলাহী দিছে, পিঁয়াজ দিছে, জলকীয়া, আদা নহৰু পেষ্ট সকলোখিনি দিছে, লগতে গাখীৰো দিছে। এতিয়া ফাৰ্ষ্ট টাইম তেল দি দিছে কেৰাহীত আৰু বিলাহী আৰু পিঁয়াজখিনি প্ৰথমতে পিঁয়াজ দি অকণমান গ্ৰেভি কৰি ভাজি লৈছে। ভাজি লৈ তাতে মছলা দি দিছে। তাৰপিছত বিলাহী আৰু মটৰখিনি দি দিলে। বিলাহী মটৰখিনি দি অকণমান ভাজি ল'লে। তাৰপিছত ভাজি লৈ তাতে মেগীখিনিও দি দিলে। অকণমান গ্ৰেভি হোৱালৈকে তাই ভাজি আছে পিঁয়াজখিনি, অকণমান বাদামী কালাৰটো অহালৈকে। মছলা দি দিছে, ৰেড চিলি, মিট মছলা। তাইক আকৌ মেগী বনালে গোটেইকেইটা মছলাৰে প্ৰয়োজন হয়। আমি আকৌ চিম্পুলকৈ বনাওঁ ন, মেগীটো সিজাই দিলোঁ, তাতে মেগীত থকা মছলাখিনি দি দিলোঁ, হৈ গ'ল। তাই নহয়, তাই গোটেই মছলাখিনি দিহে বনায় ধুনীয়াকৈ। ভালো লাগে বাৰু খাই, বহুত টেষ্টিও লাগে খাই। তাৰপিছত ভাজি আছে, হোৱাই নাই। তাই অকণমান মেগীটো বনাওঁতে দেৰি লাগে। বিলাহী আৰু মটৰ দি দিলে, দি এয়া অকণমান ভাজি লৈছে। ভাজি লৈ পেলাই আকৌ মেগীখিনিও দিব ঢালি। মোৰ আৰু সেইবোৰ নাই, মই চিম্পুল কৰি আৰু সিজাই দিওঁ, তাতে মছলাখিনি দি দিওঁ আৰু মেগী হৈ গ'ল। কিন্তু তাই বনোৱা মেগীখিনিও খাই ভাল লাগে। তাই আকৌ ইয়াতে গাখীৰ চাখীৰ চব দিয়ে, টেষ্টিও হয়, গোন্ধটো বহুত ধুনীয়া হয়। আদা নহৰু পেষ্ট মছলা দিয়াৰ পিছতে এনেও গোন্ধটো বহুত ধুনীয়া আহে। তাৰপিছতে এয়া ভাজি আছে, নিমখ দিছে। ভিডিঅ'টো আগতে বনাই ল'লেতো কওঁতে অকণমান মানে হেৰি হৈ যায় আৰু বস্তুবোৰ বহুত লেট হৈ যায়। মই কওঁতে আকৌ একদম স্পীডত কোৱা যায়। মেগীখিনিও দি দিলে। আমি আকৌ মেগী সিজাই তাতে মছলা দিওঁ। তাই মেগীখিনি শুকানেই ভাজি ল'লে, বিলাহী আৰু মটৰখিনিৰ লগত শুকানে ভাজি ল'লে। তাৰপিছত পানী দি দিব। মছলা দি তাই মেগী হৈয়ে যাব আৰু। এইটো টেষ্টি হয়, বহুত টেষ্টি হয়। পাস্তা আৰু মেগী তাই বনাব জানে, বেলেগ একো বনাব নাজানে। ধুনীয়া বনায়, খায়ো টেষ্টি টেষ্টি লাগে। ধুনীয়া ধুনীয়া বনায়। গোন্ধটো বহুত ধুনীয়া হৈছে। মেগীত মছলা চছলা দিয়াৰ পিছত একদম বঢ়িয়া বঢ়িয়া গোন্ধ ওলাই গৈছে, খাওঁ খাওঁ লাগি গৈছে। এতিয়া অকণমান টাইম উতলিব দিব। তাৰপিছত অকণমান পিছতে মেগী হৈ যাব। এয়া হৈ গ'ল, তাতে মছলা চছলা দি দিলে। এয়া বৰষুণৰ বতৰত অকণমান মছলা বস্তু খাবলৈ মন যায় ন। এতিয়া উতলিবলৈ দিলে অকণমান পাছতে হৈ যাব মেগী মছলা, টেষ্টি টেষ্টি মছলা। এয়া অকণ উতলিব দিব আৰু।
এনেকৈ বনালে বহুত ধুনীয়া লাগে, যিটো বস্তু মই ইমান কৰিব নোৱাৰোঁ তাৰমানে। আমি আৰু চিম্পুল। ধুনীয়া ধুনীয়া মছলা, মেগী হৈ যাব। তাই বনাই আছে, মই ভিডিঅ'টোৱে কৰি দিছোঁ। তাই বনাই আছে, মই ভিডিঅ' কৰি আছোঁ আৰু। এয়া উতলিলে অকণমান মানে গ্ৰেভি হৈ গ'লে আৰু হৈ যাব। এই গাখীৰ ঢালি দিলে, তাইক আকৌ মেগী বনালে গাখীৰো লাগে। এয়া গাখীৰ ঢালি দিলে, আমাৰ চেৰিটোৱেও গোন্ধ পাই পেলাই একেবাৰে ওচৰলৈ আহি গৈছে আৰু। হৈ যাব আৰু অকণমান আছে। ডাৱৰীয়া বতৰত এনেও কিবা মছলাজাতীয় বস্তু খাবলৈ মন যায়। এয়া হ'লেই আৰু। এয়া হ'লে এয়া মেগী হৈ গ'ল। এয়া চেৰিয়ে গোন্ধ পাই আহি গ'ল, মেগীৰ গোন্ধ পাই জিভাত একেবাৰে পূৰা লোভ লাগি গৈছে, খাওঁ খাওঁ লাগি গৈছে। আকৌ নেক্সট ভিডিঅ'লৈ আহি আছোঁ। বাই বাই।